মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত লেচন নাম্বাৰ 4 মাই লেণ্ড নামৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ যিটো পাঠটো আছে তাৰ টাইটেল হৈছে মাই লেণ্ড, যাৰ অসমীয়া অৰ্থ হৈছে মোৰ মাটি বা মোৰ দেশ। এই তলত কি লিখিছে চোৱা, লুক এট দ্য পিকচাৰ এণ্ড টেল ইউৰ ফ্ৰেণ্ড হোৱাট ইউ কেন চি। তলত দিয়া ছবিখন চোৱা আৰু কি দেখিবলৈ পাইছা তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা। আমি যদি ভালদৰে মন কৰোঁ, ইয়াত বিদ্যালয় এখনৰ পৰিৱেশ দেখুওৱা হৈছে, য'ত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ, ইয়াত কণ কণ ছাত্ৰ-ছাত্ৰীসকল, লগতে শিক্ষাগুৰুসকল, গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল সমবেত হৈ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিছে। তলত কি দেখিছা আকৌ চোৱা, টেল ইউৰ ফ্ৰেণ্ড হাউ ইউ ফিল ৱেন ইউ চি দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ফ্লাইং হাই ইন দ্য স্কাই। তুমি যেতিয়া ৰাষ্ট্ৰীয় পতাকাখন আকাশত উৰি থকা দেখিবলৈ পোৱা, তোমাৰ কেনে অনুভৱ হয় তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা। আমি নিশ্চয় ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আমি নিজৰ দেশৰ জাতীয় পতাকাখন আকাশত গৌৰৱেৰে উৰি থকা দেখিবলৈ পাওঁ। এতিয়া আমি কবিতাটো পঢ়োঁ আৰু কবিয়ে কি ক'ব বিচাৰিছে আমি বুজি লওঁ। কবিতাটোৰ শিৰোনাম হৈছে মাই লেণ্ড, অৰ্থাৎ মোৰ মাটি বা মোৰ দেশ। প্ৰথম শাৰীত কবিয়ে কৈছে, শ্বি ইজ এ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড। ইয়াত কবিয়ে চাবা শ্বি বুলি কৈছে, শ্বি অৰ্থাৎ তেওঁ বা তাই। আমাৰ মাতৃভূমিক যিহেতু স্ত্ৰীলিংগ, গতিকে কবি ইয়াতে শ্বি বুলি সম্বোধন কৰিছে। স্ত্ৰীলিংগত আমি ইংৰাজীত শ্বি বুলি যিটো শ্বি শব্দ আছে সেইটো ব্যৱহাৰ কৰোঁ। ইয়াতে কবিয়ে কৈছে শ্বি ইজ এ ৰিচ, ৰিচ মানে হৈছে ধনী বা সম্পদশালী, এণ্ড ৰেয়াৰ লেণ্ড, ৰেয়াৰ মানে কাচিত, লেণ্ড মানে মাটি, অৰ্থাৎ মোৰ দেশখন বা আমাৰ দেশখন বহুত ধনী বা সম্পদশালী আৰু কাচিতে পোৱা ঠাই, অৰ্থাৎ এনেকুৱা ঠাই পৃথিৱীৰ হয়তো অইন কোনো ঠাইত আমাৰ দেশৰ দৰে ঠাই পোৱা নাযায়। অৰ্থাৎ সহজভাৱে ক'বলৈ হ'লে মোৰ দেশখন ইমানে ধনী বা সম্পদশালী যে পৃথিৱীৰ অইন কোনো ঠাইত কাচিতেহে মোৰ দেশৰ নিচিনা ঠাই পোৱা যায়। তাৰ পিছৰ শাৰীত চোৱা কি কৈছে, অহ শ্বি ইজ এ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড। ইয়াত ফ্ৰেছ মানে হৈছে নতুন বা সতেজ, আৰু ফেয়াৰ মানে হৈছে ধুনীয়া, ইয়াৰ সমাৰ্থক শব্দ বিউটিফুল বুলি ক'ব পাৰি, আৰু লেণ্ড মানেটো মাটি বা দেশ, অৰ্থাৎ তেওঁ একেবাৰে ফ্ৰেছ মানে সতেজ আৰু ধুনীয়া দেশ। পিছৰ শাৰীত কৈছে শ্বি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড। ইয়াত ডিয়াৰ মানে হৈছে মৰমৰ, আৰু ৰেয়াৰ মানে মই আগতে কৈছোঁ কাচিত বা কেতিয়াবাহে পোৱা, অৰ্থাৎ তেওঁ আটাইতকৈ মৰমৰ আৰু কাচিতে পোৱা ঠাই বা মাটি। তাৰ পিছৰ শাৰীত চোৱা কি কৈছে, দিছ নেটিভ লেণ্ড অফ মাইন। ইয়াতে নেটিভ মানে হৈছে নিজৰ বা আপোন, আৰু লেণ্ড মানেটো মাটি, মাইন মানে হৈছে মোৰ, অৰ্থাৎ এইখনেই মোৰ আপোন দেশ বা মোৰ আপোন ঠাই বা আপোন মাটি। তাৰ পিছৰ ষ্টেঞ্জাটোত কবিয়ে কি ক'ব বিচাৰিছে চাওঁ আহা। ন' মেন দেন হাৰ্ছ আৰু ব্ৰেভাৰ। ইয়াতে মেনটো চাবা বহু বচন হৈ আছে, অৰ্থাৎ যিমান পুৰুষ আছে সকলোকে বুজোৱা হৈছে। দেন মানে তেওঁতকৈ, মানে মোৰ দেশতকৈ। ব্ৰেভাৰ মানে হৈছে সাহসী, অৰ্থাৎ মোৰ দেশতকৈ কোনো পুৰুষেই সাহসী নহয়। হাৰ উইমেনছ হাৰ্টছ নেভাৰ ৱেভাৰ। ইয়াতে উইমেন চাবা বহু বচন দিয়া আছে, হাৰ্ট মানে হৈছে হৃদয়, নেভাৰ টু নেভাৰ শ্বৰ্ট ফৰ্মত আছে, ৱেভাৰ মানে হৈছে দুৰ্বল, অৰ্থাৎ তেওঁৰ দেশৰ যিসকল মহিলা আছে, মহিলাসকলো কিন্তু কি একেবাৰে দুৰ্বল নহয়, তেওঁলোক দৃঢ়, তেওঁলোক সাহসী। অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে দেশৰ পুৰুষতকৈ মহিলাসকলো কোনো গুণেই কম নহয়, তেওঁলোকেও পুৰুষৰ সমানে সমানে খোজ মিলাই দেশৰ প্ৰগতিৰ হকে কাম কৰি আহিছে। ইয়াৰ পিছত কবিয়ে কৈছে, আই উইড ফ্ৰীলি ডাই টু ছেভ হাৰ, যে মই মোৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ মৃত্যু বৰণ কৰিবলৈ সাজু। এণ্ড থিংক মাই লৰ্ড ডিভাইন, অৰ্থাৎ মই মোৰ দেশৰ হকে দিয়া প্ৰাণ আহুতিক মই স্বৰ্গীয় বুলি ভাবোঁ। এইখিনিয়ে আছিলে মাই লেণ্ড কবিতাটোৰ সাৰাংশ। ইয়াৰ কবি হৈছে থমাছ অছবৰ্ণ ডাভিছ। ইয়াতে তলত এবাউট দ্য পয়েট ছেকশ্যনত তোমালোকে কবিৰ বিষয়ে জানিবলৈ পাবা। থমাছ অছবৰ্ণ ডাভিছ ৱাজ এন আইৰিছ পয়েট, অৰ্থাৎ তেওঁ এগৰাকী আইৰিছ কবি আছিল।
He was born on October 14, 1814 at Mallow, Ireland. অৰ্থাৎ তেওঁ 1814 চনৰ 14 অক্টোবৰ তাৰিখে আয়াৰলেণ্ডৰ মালোত জন্মগ্ৰহণ কৰিছিল। He wrote a Nation Once Again, The Battle of Fontenoy, etc. তেওঁ A Nation Once Again আৰু The Battle of Fontenoy নামৰ পুথি লিখিছিল। He died on September 16, 1845 আৰু 1845 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে তেখেতে মৃত্যুবৰণ কৰিছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।